ছাগলী পালন কৰি এজন যুৱকে বনাইছে ঘৰ, কিনিছে গাড়ী। সকলোৰে মন যায় এটা ভাল ঘৰ বনাবৰ কাৰণে বা ভালকে থাকিবলৈ। মোৰো এটা মন আছিল, যিহেতু মই টিঙৰ চালত আছিলোঁ, যদিও মোৰ এটা সপোন আছিল, সেয়ে এইটো মই ঘৰ বনালোঁ। এতিয়া কমপ্লিট হোৱা নাই, 2খন চাদ হৈছে। এইবাৰ আৰু এখনৰ কাম চলি আছে, মিস্ত্ৰীৰ ওপৰত কাম কৰি আছে। এখনৰ তলখন কমপ্লিট হৈছে, 6টা ৰুমো কমপ্লিট হৈ গৈছে। এইখিনি কাম কৰিছোঁ, গোটেইখিনি ছাগলীৰ পইচা দিয়ে কৰা গৈছে। তাৰ পৰা মোৰ এটা সপোন আছিল, ৰাস্তাৰে যেতিয়া গাড়ী যাই থাকে, যে বোলে ময়ো এখন কেতিয়া গাড়ী ল'ব পাৰিম বা গাড়ী ল'ম। এইখনো সপোনটো পূৰণ হ'ল। আজি এইখিনিতো ক্ৰেডিট দিব লাগিব। মই আজি 2 বছৰ আগতে আমাৰ মুছলিম ভাই দাদা বন্ধুসকলক ঈদৰ মই উপহাৰ বুলিয়ে ভাবোঁ। ঈদত মোৰ পৰা ঈদৰ কাৰণে, কুৰবানীৰ কাৰণে খাচী ছাগলী কিনিছিল, 5 লাখ টকাৰ একেবাৰে কিনিছিল, আৰু নেক্সট দিনা এইখন গাড়ী কিনি আনিছিলোঁ মই। এসময়ত আনৰ হোটেলত কাম কৰি ঘৰ চলাইছিল যুৱকজনে। মই প্ৰথমতে এখন হোটেলত কাম কৰা ল'ৰা। হোটেলত কাম কৰি তাতে ঘৰখন চলাই আছিলোঁ। তাৰপিছত মোৰ লকডাউনত মনলৈ আহিল, মোৰ সৰুৰ পৰা ঘৰত ছাগলী আছিল। সেই ছাগলীখিনি কেনেকৈ মই বিজ্ঞানসন্মত পদ্ধতিত কৰিব পাৰোঁ, আগৰ পৰা ভাবি আছিলোঁ। কিন্তু ইউটিউব বা এনেকৈ টিভিত দেখা পাই পেলাই মই লকডাউনত যেতিয়া মোৰ চাকৰিটো গ'ল, যোৱাৰ পিছত মই এই পাঞ্জাৱৰ পৰা 4-5জনী ছাগলী আৰু আমাৰ থলুৱাভাৱে অলপ ছাগলী কিনি আনি মই এই ফাৰ্মখন ষ্টাৰ্ট দিছিলোঁ। লকডাউনত চাকৰি এৰি যুৱকজনে আৰম্ভ কৰিছিল ছাগলী পুহিবলৈ। প্ৰথম অৱস্থাত যুৱকজনৰ ছাগলী পালনত দেখা দিছিল বহু সমস্যাই। যথেষ্ট কষ্ট হৈছিল। ছাগলী কিনো মৰি যায়, নাজানো, ছাগলীৰ বিষয়ে একো জ্ঞান নাছিল। পিছত গম পালোঁ যে বজাৰৰ পৰা ছাগলী আনিব নালাগে, মানুহ এজনৰ পৰা, ভাল পালক এজনৰ পৰা আনিব লাগে। ছাগলীৰ কি হৈ থাকে মই নাজানো। মোৰ 80টালৈ ছাগলী মৰিছে এবাৰ। সেয়েহে পাঞ্জাৱত গৈ ছাগলী পালনৰ প্ৰশিক্ষণ লৈছিল যুৱকজনে। মই নাজানো এই ছাগলীৰ বিষয়ে। তাৰপিছত মই পাঞ্জাৱত যাই ট্ৰেইনিং লওঁ, অসম চৰকাৰৰ অধীনত ট্ৰেইনিং লওঁ। তাৰপিছত ছাগলীৰ বেমাৰবোৰৰ ওপৰত অধ্যয়ন কৰিলোঁ। ছাগলীৰ মাৰাত্মক কিছুমান বেমাৰ আছে, এণ্টাটক্সিমিয়া আছে, পাতলা পায়খানা হয়, কেতিয়াবা PPR হয়, গটপক্স হয়, FMD হয়। এইবোৰৰ ওপৰত যথেষ্ট মই পঢ়িলোঁ। তাৰপিছত ট্ৰেইনিং ল'লোঁ। গোটেইখিনি অধ্যয়ন কৰাৰ পিছত গম পালোঁ যে ছাগলী গোটেইখিনি ট্ৰেইনিং লোৱাৰ পিছত ছাগলীৰ বেমাৰবোৰত যদি ভেকচিনকেইটা দিয়া যায়, ছাগলী নমৰে। এতিয়া তেওঁ এই ফাৰ্মখনত আছে প্ৰায় 200ৰো অধিক ছাগলী। এতিয়া মোৰ গোটেইকেইখন ফাৰ্ম মিলি আমি নতুনকৈ এখন ফাৰ্ম কৰিব গৈ আছোঁ। গোটেই মিলি আমাৰ 200ৰ ওপৰত ছাগলী আছে। গুৱাহাটীৰ দিবাকৰ কলিতা নামৰ যুৱকজনৰ সংগ্ৰামৰ কাহিনী এয়া। সৰুতে দিবাকৰ কলিতাই 10ম শ্ৰেণীৰ পৰীক্ষাৰ সময়ত এডমিশ্যন ল'বলৈ বেচিছিল ছাগলী। তেতিয়া ছাগলী পালনত ভৱিষ্যত দেখা পাইছিল দিবাকৰ কলিতাই। আমাৰ ছাগলী আগৰ পৰা আছিল। মই যেতিয়া 9ত 10ৰ মোৰ যেতিয়া আপোনাৰ কি বুলি কয় টেষ্ট পৰীক্ষাৰ পিছত এটা এডমিশ্যন ল'বৰ কাৰণে পইচা লাগে 375 টকা। আমাৰ ঘৰৰ এটা ফুল পাঠি বিকি পেলাই এডমিশ্যন লোৱা গৈছিল। তেতিয়াই মই গম পাইছিলোঁ যে মই ফিউচাৰ দেখা পাইছিলোঁ যে ছাগলীত মোৰ ভৱিষ্যত আছে আৰু এদিন মোক ছাগলীয়ে খুৱাব। বন্ধনৰ পৰা লোন লৈ দিবাকৰ কলিতাই মাত্ৰ 10-12জনী ছাগলীৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম। কথা ক'ব গ'লে মোৰ মূলধনেই নাছিল। মূলধন নাছিল। মই লকডাউনত মই চাকৰিটো গ'ল, দিশহাৰা হ'লোঁ। তেতিয়া ঢেকীয়া কলমৌ মই টিঙৰ চালি এখনত থকা ল'ৰা। তো তেতিয়া মোৰ মূলধন বুলি ক'ব নাছিল। মোৰ ৱাইফ এই ক্ষেত্ৰততো মই বহুত ধন্যবাদ ক'ব লাগিব। মোৰ গুৱাহাটীত জন্ম পোৱা ছোৱালী এজনীয়ে আজি ছাগলীৰ গোবৰ বা ছাগলী চোৱা চিতা কৰি আছে। এই ক্ষেত্ৰততো মানিব লাগিব। তেওঁলোকে মিলি পেলাই মোৰ বৌ তেওঁলোকে মিলি পেলাই বন্ধনৰ পৰা 80,000 টকা লৈ দিছিল আৰু 80,000টোৱে মোৰ মূলধন আছিল। এতিয়া তেওঁ ভিন্ন প্ৰজাতিৰ ছাগলীয়ে ভৰি পৰিছে ফাৰ্মখন। এইটো মোৰ বিটেল আছে, পাঞ্জাৱৰ বিটেল। মানুহে কয় বিটেলে বোলে মাটিত কামুৰি ঘাঁহ নাখায়, বিভিন্ন ধৰণৰ কথা কয়। চাওক আপোনাৰ চকুৰ আগত কিমান ধুনীয়াকৈ গছৰ পাত মাটিত কামুৰি ঘাঁহ খাই আছে। মোৰ বুৰ আছে, বুৰ ক্ৰছ আছে। এইটো তোতাপাৰী ক্ৰছ ছাগলী, এইটো আপোনাৰ বিটেল ক্ৰছ। এইবোৰ ক্ৰছ ছাগলী। সেইটো এটা বিটেল প্ৰজাতিৰ ছাগলী, সেই দুজনী। সেইটো 3টা পোৱালি হৈছে, সেইটো 2টা পোৱালি হৈছে, সেইজনী 3টা পোৱালি হৈছে। চাওক বিটেল ছাগলীয়ে কয় মানুহে মাটিত কামুৰি ঘাঁহ নাখায়, ঘৰত থাকে, ৰ'দত নাথাকে। এইবোৰ মোৰ বিটেল ছাগলীয়ে চাওক মাটিত কামুৰি ঘাঁহ খাই আছে, পূৰা প্ৰকৃতিৰ পৰিৱেশৰ লগত মিলি গৈছে। আচলতে কথাটো ক'ব গ'লে জলবায়ু, মাটি, পানী, বায়ুৰ লগত মিলি আমাৰ অসমত জন্ম পোৱা ছাগলী আমাৰ থলুৱাভাৱে আমাৰ লোকেল ছাগলীৰ দৰে হৈ যায়।
এইটো ক্ৰছ বুৰৰ ক্ৰছ F1 গোটেই আমাৰ লোকেলো আছে সব গোটেইখিনি ছাগলীয়ে আছে মোৰ চিৰহি আছে দেৱাকৰ কলিতাই এতিয়া সমগ্ৰ অসমতে বিক্ৰী কৰে ছাগলী বিক্ৰী কৰিব গ'লে সমগ্ৰ অসমতে গৈছে লখিমপুৰ ধেমাজিত যথেষ্ট ছাগলী গৈছে ডিব্ৰুগড় গৈছে তিনিচুকীয়া গৈছে গোৱালপাৰা গৈছে মহাৰাষ্ট্ৰ গৈছে নাগালেণ্ড গৈছে মণিপুৰ গৈছে কি বুলি কয় এইটো শ্বিলং গৈছে সমগ্ৰ অসমতে গৈছে অসমত নৰ্থ ইষ্টতে গৈছে আহকচোন দিবাকৰ কলিতা নামৰ যুৱকজনৰ সৈতে কথা পাতো মই দিবাকৰ নমস্কাৰ উপাৰ্জনলৈ মই আমাৰ আহাৰ কাৰণে খুব প্ৰথম বহুত ধন্যবাদ উপাৰ্জন চেনেলটোলৈ মই প্ৰথমতে এখন হোটেলত কাম কৰা ল'ৰা হোটেলত কাম কৰি তাতে ঘৰখন চলাই আছিলোঁ তাৰপিছত মোৰ লকডাউনত মনলৈ আহিল মোৰ সৰুৰ পৰা ঘৰত ছাগলী আছিল সেই ছাগলীখিনি কেনেকৈ মই বিজ্ঞানসন্মত পদ্ধতিত কৰিব পাৰোঁ আগৰ পৰা ভাবি আছিলোঁ কিন্তু ইউটিউব বা এনেকৈ টিভিত দেখা পাই পেলাই মই লকডাউনত যেতিয়া মোৰ চাকৰিটো গ'ল যোৱাৰ পিছত মই এই পাঞ্জাৱৰ পৰা 4জনী ছাগলী আৰু আমাৰ থলুৱাভাৱে অলপ ছাগলী কিনি আনি মই এই ফাৰ্মখন ষ্টাৰ্ট দিছিলোঁ কিন্তু মানুহে কৈছিল যথেষ্ট কৈছিল হোটেলত কাম কৰা ইমান ধুনীয়া বগা জগা ল'ৰা তাতে ইমান চেলাৰী পোৱা তাতে কাম কৰিব লাগে কি এনেকুৱা ইমান পুৰা ফটা ৰ'দত তুমি ছাগলী চাৰা মানুহেতো ক'বই আপোনাক বিভিন্ন ধৰণৰ কিছুমানে ভাল পাব কিছুমানে বেয়া পাব আপোনাক মানুহৰ কি ক'ব আৰু সেইটো যথেষ্ট সংগ্ৰাম কৰিছোঁ মই তেতিয়া মই মনে আছিলোঁ চুপ আছিলোঁ মই গম পাই গৈছিলোঁ যে এদিন যিবোৰ মানুহে বেয়াকৈ কৈছে এদিন তেওঁলোকে গম পাব যে ছাগলীটো লাভ আছে এতিয়া উপলব্ধি এইটোৱে হৈছে মই এতিয়াতো সৰুকৈ কৰি আছোঁ কমেও 200-150 ছাগলী আছে এতিয়া মই আৰু গুৱাহাটী ছাৰ এজনৰ লগত লগ লাগিছোঁ আমাৰ ছাৰজনৰ নাম ভগৱান দাস তেখেতৰ লগত আমি এইটো ফাৰ্মকে আৰু কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ ছাৰ যথেষ্ট জ্ঞানী আৰু এই ক্ষেত্ৰত বহুত জ্ঞান আছে আৰু এই ক্ষেত্ৰত মোক যথেষ্টভাৱে সহায় কৰিব তেখেতে আমি নতুনকৈ আমি বিজ্ঞানসন্মত পদ্ধতিত বহুত ডাঙৰকৈ ফাৰ্ম এখন কৰাৰ মোৰ মন আছে আপোনাৰ হাতত মানে আপোনাৰ তাত পইচা আছে মোৰ তাত ছাগলী আছে বিক্ৰী নকৰা পৰ্যন্ত আপুনি ক'ব নোৱাৰে আপোনাৰ হয়তো মৰিও যাব পাৰে কিন্তু উপাৰ্জনটো ডাইৰেক্টলি ক'ব পাৰি মোৰ এইখন ঘৰ ধুনীয়া মা দেউতা ল'ৰাটো এটি ভাল এখন স্কুলত নাম লগাই দিছোঁ তাক ধুনীয়াকৈ কমেও 5জনটো পাৰ্মানেণ্ট ষ্টাফ আজি আপুনি দেখা পাইছে মোটামুটি 10-12জন মানুহে কাম কৰি আছে তো গোটেইখিনি খৰচ যায় 1,20,000 বা 1.5 লাখ টকা থাকে সেই হিচাপে চাব গ'লে আপোনাৰ গোটেইখিনি খৰচ গ'লে অভাৰঅল 20-25 লাখ টকা হয় তো আৰম্ভণি আপোনাৰ কষ্ট য'ত পইচাটোত আপোনাৰ কষ্ট কৰিবই লাগিব আপুনি নহ'লে আপুনি ফকতীয়া চলিব লাগিলে আপুনি 2 টকীয়া চাউলে আৰামত বহি পেলাই ফেনৰ তলত বহি খাব লাগিব তো এইবোৰ চিন্তা নকৰাই ভাল আছে কষ্ট য'ত পইচাটোত আছে মই নতুন প্ৰজন্মক বা সমগ্ৰ অসমৰ ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যদি আপোনালোকে ছাগলী পুহিব বিচাৰে ছাগলীৰ ওপৰত আপোনালোকে জ্ঞান আহৰণ কৰক সেউজীয়া গছ-গছনি লগাওক ছাগলী কি খায় কি বিচাৰে সেইটো বিচাৰক আৰু ছাগলীৰ কি বেমাৰ আছে সেইটো বিষয়ে আপোনালোকে জ্ঞাত থাকক আৰু ট্ৰেইনিংটো লওক মই এতিয়া বেছিক ট্ৰেইনিংখিনিটো চকু মুজি দিব পাৰিম কিন্তু যিহেতু মই চৰকাৰী অফিচাৰ বা ডক্টৰ নহয় কিন্তু মোৰ ট্ৰেইনিংটো দি বা লোন লোৱাত বা এনেকুৱা ধৰণৰ সহায় নহ'ব কিন্তু যদি মোৰ পৰা ছাগলী লওঁ বেছিক ট্ৰেইনিংটো মই গোটেইখিনি A to Z কৰি দিম